চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ দেউৰেকে আসলতে বৌৱেকক আক্ৰমণ কৰিছে, ডাইৰেক্ট ঘপিয়াইছে আৰু বৌৱেক ৰুমিত আছে। স্বামীৰ শ্ৰাদ্ধৰ নীতি নিয়ম কৰি আছিল। তেনে সময়ছোৱাতে এবাৰ স্বামীৰ ভাতৃয়ে বৌৱেকক আক্ৰমণ কৰিছে আৰু লামডিঙত সংঘটিত হৈছে এই ঘটনা। আমি সবিস্তাৰে এই খবৰ লৈ আহিছো। আৰু এবাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ দাৰে আক্ৰমণ কৰিছে, বৌৱেকক দাৰে আক্ৰমণ কৰিছে। স্বামীৰ ভাতৃ অৰ্থাৎ দেউৰেকে দাৰে আক্ৰমণ কৰিছে আৰু লামডিঙত এই ঘটনা সংঘটিত হৈছে। আৰু বৌৱেক ৰুমিত আছে, স্বামীৰ আচলতে শ্ৰাদ্ধৰ নীতি নিয়ম কৰি আছিল আৰু তেনে সময়ছোৱাতে এই ঘটনা সংঘটিত হৈছে আৰু দাৰে ঘপিয়াইছে বৌৱেকক আৰু লামডিঙত এই ঘটনা সংঘটিত হৈছে। আৰু সংকটজনক অৱস্থাত এতিয়া ৰুমি দাসক লামডিং ৰেলৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু অভিযুক্ত ৰাজু দাসে এই ঘটনা সংঘটিত কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। ৰাজু দাসে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে আৰু ইতিমধ্যে ৰাজু দাসৰ বিৰুদ্ধে লামডিং আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছে। আৰু উল্লেখ কৰিব লাগিব যে আজিৰ পৰা বিগত 4 দিন পূৰ্বেও কিন্তু পাথৰখোলা ৰেলৱে ষ্টেচনৰ সমীপত ৰুমি দাসৰ স্বামীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু আৰক্ষীয়ে যিহেতু তদন্ত আৰম্ভ কৰিছে, আৰক্ষীৰ তদন্ততহে পৰৱৰ্তী সময়ত পোহৰলৈ আহিব আচলতে ৰুমি দাসৰ স্বামীৰ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ কি। আৰু এইদৰে এতিয়া লামডিঙত এই ঘটনা সংঘটিত হৈছে আৰু বৌৱেক ৰুমি দাসে আচলতে স্বামীৰ শ্ৰাদ্ধৰ কাম কৰি আছিল, স্বামীৰ শ্ৰাদ্ধৰ নীতি নিয়ম কৰি আছিল আৰু তেনে সময়ছোৱাতে এইবাৰ স্বামীৰ ভাতৃয়ে বৌৱেকক দাৰে ঘপিয়াইছে আৰু গুৰুতৰভাৱে ইতিমধ্যে আহত হৈছে। ৰুমি দাস গুৰুতৰভাৱে আহত হৈছে আৰু সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৰুমি দাসক। আৰু ঘটনাস্থলীত এইদৰে আৰক্ষী উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে। আৰু ইয়াৰ পূৰ্বেও কিন্তু 4 দিন পূৰ্বে ৰুমি দাসৰ স্বামীক কোনো লোকে হত্যা কৰিছিল আৰু কোনে হত্যা কৰিছিল সেয়া কিন্তু জানিব পৰা হোৱা নাই। কিন্তু পাৰিবাৰিক কন্দলৰ বাবে উক্ত ঘটনাটি সংঘটিত হোৱাৰ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীয়ে তদন্ততহে পৰৱৰ্তী সময়ত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ। আৰু এইদৰে এতিয়া লামডিঙত এই ঘটনা সংঘটিত হৈছে। এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত ভাষ্য আছে, দৰ্শকলৈ আগবঢ়াইছোঁ। বৃহস্পতিবার সন্ধ্যাবেলা গধূলি টাইমত 6টা বজাত আমার ভণ্টি জামাই ডিউটি পাথৰকলা ষ্টেচনত কৰি আছিলে, ৰেলৰ কৰ্মচাৰী হয়। তাৰপিছত ডিউটি কৰি অহাৰ টাইমত তাৰ মাৰ্ডাৰ হৈছে না চুচাইড হৈছে এইটো গম নাপায়। এইটো গৌতম দাস, এই ৰেলৰ কৰ্মচাৰী হয়। কোনে মাৰ্ডাৰ এইটো কোনে কৰিছে এইটোতো গম নাপায়, কিন্তু মাৰ্ডাৰ হৈছে না চুচাইড এইটো গম নাপায়। কিন্তু সি পূৰা হাতৰ আংটি চববিলাক খুলি লৈ গৈছে আৰু সি কাপোৰ পূৰা খোলা আছিলে, উলংগ অৱস্থায় পোৱা গৈছে। এটা খালী কাপোৰ আছিলে, পেন আছিলে। তাৰপিছত সি আৱাৰ এইটো শ্বৰ্ট কাম হৈ আছিলে আজি 4 দিন। তো তাৰ কাৰণে আমাৰ মানে ভণ্টি হয় ৰুমি দাস হয়। তো ৰুমিৰ কাজ আজি সৎকাল হৈ আছিলে, 4 দিনৰ কাম হৈ আছিলে শ্বশুৰবাৰীত। তো শ্বশুৰবাৰীত যেতিয়া কাম কৰিব আজি গুচি গ'ল, তেতিয়া তাৰ দেৱৰ হয়, দেৱৰটোৰ নামটো মই নাজানে। তো দেৱটো পিছফালৰ পৰা আহি আমাৰ ভণ্টিৰ গলাত চাকু মাৰি দিছে। চাকু মাৰি পূৰা গলাত এনেকৈ পূৰা টিপি গলাৰ পূৰা মানে মাৰ্ডাৰ কৰিব চেষ্টা কৰিছে। এতিয়াতো আমাৰ ভণ্টি পূৰা চিৰিয়াছ, লামডিং ৰেল হস্পিটেলত ভৰ্তি আছে, চিৰিয়াছ আছে। এতিয়া হস্পিটেলৰ পৰা কি কয় গম নাপায়, কিন্তু আমাৰ মানে এটেম্পটো মাৰ্ডাৰ কৰিছে তাৰ দেৱৰক। তো সি দেৱৰটো এতিয়া ক'ত পলাই আছে, এইটো আমাৰ ভণ্টি মাৰ্ডাৰ কৰি থানাত গোচৰ ৰুজু কৰিছে নেকি? এতিয়া কৰিম, এতিয়া চবেই যাম, সকলোকে ৰাইজে মিলি সকলোকে একেলগে আহিছোঁ আৰু ফেমিলি মানুহ চবে আহিছে। তো তেতিয়া যেতিয়া শ্বৰ্ট কাম হৈ আছিলে তেতিয়া ফেমিলি মানুহ 2-3 জনে আছিলে আৰু বামুণ আছিলে। তাৰ ওচৰতে চাকু মাৰি দিছে, গলাত ডিঙি কাটি দিছে। এতিয়াতো কি হয় নহয় গম নাপায়। দেৱৰ নাম সি হয় মানে গৌতম দাসৰ ভাই আৰু আমাৰ ৰুমি দাস আমাৰ ভণ্টি হয়, সি দেৱৰ হয়। নামটো কি? দেৱৰটোৰ নাম আছিলে ৰাজু দাস। ঘটনাটো কেতিয়া হৈছে? ঘটনাটো অলপ আগতেই মানে মিনিমাম 11টা মান বজাত, 11:30 মান বজাত হৈছে। আৰু তাৰ ঘৰতেই, ৰাজু দাসৰ ঘৰতেই মানে এইটো শ্বৰ্ট কাম চলি আছিলে, 4 দিনৰ কাম হৈ আছিলে। তেতিয়াই রাজু দাসের পিছফালে পরে আই ডিঙ্গি কাটি দিব চেষ্টা করেছে। আমার মেয়ে বুঝছো, মেয়ের বিয়ে দিছি নাগরপাড়া, 5 বছর হয়েছে। মেয়ের জামাই চাকরি পাইছে, মাইবং থাকতো, মাইবং থেকে লামডিং পাথরকলা আজকে 2 মাস হচ্ছে ট্রান্সফার হয়েছে। পাথরকলা আসা যাওয়া করে ডিউটি করে, মাস্টার কলোনি কোয়ার্টার পেয়েছে।
কোয়ার্টারে হেরা আছে, কোয়ার্টার থেকে হেরা আপ ডাউন করে ডিউটি করে, মেয়ে থাকে কোয়ার্টারে। সকালে বৃহস্পতিবারে ডিউটি করতে গেছে মাইবংয়ে, সকালে ডিউটি করে ও 5টার সময় ঘরে আসে, 5টা না 6টা বাজে ঘরে আসতে আসতে, আধা ঘন্টা 1 ঘন্টা লাগে। স্কুটি নিয়ে যায় আসে, সেদিন আর আসে না, 5টা বাজে গেলো, 6টা বাজে গেলো, 7টা বাজে আসে না কী ব্যাপার। তখন আমার রুমি দাসের মেয়েরে বাবারে আমি দেখো তো হে কেন আসতেছে, রুম ফোন করতেছে, এখন সুইচ অফ 6টার থেকে আমরা ফোন করি, মোবাইল সুইচ অফ কী কারণ সুইচ অফ করতে পারতেছে না। পরে এত আমি আসবে করে আর আসে না। পরে রাত 9টা বাজে, 9টার সময় পরে আমার দেওয়ারের ছেলে, আমার জামা, এই সে স্বামী টাবি, ওরা 5-6 জন আমার পাড়ার লোক সবাই গেছে। আমি যাও পাথরগুলো দেখো বা হ্যাঁ কিছু হয়েছে মনে হয়, একে না না যে আয়া দেখে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990171